হেল্ল', বেঙেনা তেতেলী দি খাইছেনে বাৰু তৰকাৰী? এয়া বেঙেনাখিনি মই মাজতে ফালি লৈছোঁ দেই, এনেকৈ কৰি। গোল গোল বেঙেনাটো হ'লে বেছি ভাল হয় বাৰু। ইয়াৰ কাৰণে বিলাহী লৈছোঁ, বিলাহী বেছি নাই লোৱা, বেঙেনা কম কাৰণে সৰু বিলাহী এটা, আদা নহৰু পেষ্ট আৰু পিঁয়াজ এটা পিহি লৈছোঁ। আৰু অলপ তেতেলী মই তিয়াই থৈছোঁ, সেই তেতেলীৰ পানীটো ইউজ কৰিম। আৰু বেঙেনাখিনি অলপ গোল হ'লে বেছি ভাল হয়, সৰু সৰু গোল হ'লে। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ, গৰম হ'বলৈ দি সেই মাজতে ফালি থৈছোঁ বেঙেনাখিনি গোটা গোটাকৈ, খালি মাজতে অলপ ফালি থৈছোঁ। সেই বেঙেনাখিনি মই নিমখ হালধি সনা নাই দেই, এনেকৈ ফ্ৰাই কৰি ল'ম। আটাইকেইটা ফ্ৰাই কৰি ল'ম। বৰ বেছিকৈ বনোৱা নাই, দুজনৰ জোখত বনাইছোঁ, সেইকাৰণে চব বস্তুৰে পৰিমাণ কমকৈ লৈছোঁ। বিলাহীও সৰুকৈ এটা লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা নহৰু আৰু জলকীয়া কেইটামান। আপোনালোকে জ্বলাও নিজৰ সোৱাদ অনুযায়ী দিব। বেঙেনাখিনি ফ্ৰাই হৈ গ'লে নমাই থ'ম। একেবাৰে সহজতে হোৱা এটা ৰেচিপি, কেতিয়াবা খাই চাব, টেষ্টটো বেলেগ হৈ ভাল লাগে খাবলৈ। তেতেলী দিছোঁ, তাৰপিছত এই তেতেলীখিনি মই তিয়াই থৈছোঁ, তেনেকৈ তেতেলীখিনি দি দিমে। ফ্ৰাই কৰি হৈয়ে গ'ল আৰু অলৰেডি। নমাই ল'ম অলপ ফ্ৰাই কৰি হৈ যোৱাৰ পিছত। সৰু বেঙেনা নহয়, বহুত সোনকালে সিজি যায় তেলত। গোটা বেঙেনাটো নাপালোঁ বজাৰত, সেইকাৰণে এনেকুৱা সৰু দীঘল বেঙেনাটোকে অনা হ'ল। সৰু সৰু গোল হ'লে দেখিবলৈও ভাল হয় আৰু ভাল হয়। মই ঠাৰিৰে সৈতে এনেকৈ বনাওঁ গোল গোল বেঙেনা। এতিয়া তেলতে মই পাঁচফোৰণ দিছোঁ। আপোনালোকে গোটা জিৰা কল দিও বনাব পাৰে, মই পাঁচফোৰণেই দিছোঁ। পাঁচফোৰণটো ভাল লাগে কাৰণে গোন্ধটো। এয়া মই এতিয়া কেঁচা জলকীয়া ইউজ কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে শুকান জলকীয়া পাউডাৰো ইউজ কৰিব পাৰে, মই সাধাৰণতে নকৰোঁ জলকীয়া গুড়ি ইউজ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। জলকীয়া দিয়াৰ পিছতে পিঁয়াজখিনি ভালকৈ ভাজি ল'ব লাগিব। ভাজি লৈ আৰু আদা নহৰু পেষ্টখিনি দি বিলাহীখিনি দি ভালকৈ ভাজি লৈ আপোনাৰ পানী দিয়াৰ পিছত উতল আহিলে তেতেলী দি হৈয়ে যায় তৰকাৰীটো। এয়া এতিয়া মই আদা নহৰু পেষ্টখিনি দিছোঁ। আদা নহৰুখিনিও অকণ ভালকৈ ভাজি ল'ব লাগিব। আদা নহৰু পেষ্ট দিছোঁ, এইটো খুন্দনাত খুন্দি থোৱা আছিলে। এয়া পিঁয়াজ আদা নহৰুৰে ভাজিলোঁ, তাৰপিছতে বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছতে আপুনি হালধি, জিৰা পাউডাৰ, গৰম মছলা যি দিয়ে আৰু মছলাখিনি দি দিব লাগিব আৰু নিমখ দিব লাগিব সোৱাদ অনুযায়ী। নিমখ দি অলপ ভজা হৈ যোৱাৰ পিছতে মই গৰম পানী ইউজ কৰোঁ। গৰম পানীহে দিওঁ কিন্তু দেই তৰকাৰীত। পৰাপক্ষত গৰম পানীয়ে দিব। ঠাণ্ডা পানী দিলে তৰকাৰীটো বেয়া হৈ যায়, খাবলৈ সোৱাদটো বেয়া হৈ যায়। এতিয়া এই বিলাহীখিনি অলপ ভজা হৈ গ'লে মছলাখিনি দি অলপ এতিয়া নিমখ দিম। নিমখ সোৱাদ অনুযায়ী দি পেলাই আপুনি গৰম পানীখিনি দিলে বেঙেনাখিনি দিয়াৰ পিছত তৰকাৰীটো হৈয়ে যায়। আপুনি ৰুটিৰ লগত, ভাতৰ লগত তৰকাৰীটো খাবলৈ ভাল হয়। তেতেলী দিয়াৰ কাৰণে অকণমান টেঙা মিঠা, তেতেলীৰ অকণমান টেষ্টটো বেলেগটো টেঙা মিঠা, ভাল লাগে খাই। নাই খোৱা যদি কেতিয়াবা খাই চাব, ভাল লাগে খাবলৈ। এয়া এতিয়া বিলাহীখিনি ভজা হৈ গৈছে, নিমখ দি দিলে বিলাহী তাৰ পানী এৰি দিলে। তেলখিনি বিৰিঙাৰ পিছতে এতিয়া মই সেয়া গৰম পানী দি দিছোঁ। আৰু বিলাহীখিনি আৰু সহজতে উতলটো আহিবই, গৰম পানীয়ে দিছোঁ যেতিয়া। উতল অহাৰ লগে লগে বেঙেনাখিনি তাত ঢালি দিয়ে আৰু তেতেলীৰ পানীখিনি খচি পেলাই আপুনি তেতেলী বহুত বেছিও দিব নালাগে, অলপ তিয়াই থৈ আপোনাৰ সোৱাদ অনুযায়ী দিব আৰু বহুত বেছি দিলে বেছি টেঙা হৈ যাব। নিজে এইটো আন্দাজ কৰি ল'ব। মই কমকৈ বনাইছোঁ যিহেতু, সেইকাৰণে চব বস্তুৰে পৰিমাণ কমকৈ দিছোঁ। ইয়াত তেতেলীখিনি খচি লৈছোঁ। খচি লৈ মই ইয়াতে এতিয়া তেতেলীখিনি দি দিম। অতি সহজতে হৈ যায়, বস্তুখিনি যোগাৰ কৰি ল'লে বেছি দেৰি নালাগেই বনাবলৈ। বনাই চাব কেতিয়াবা, নাই খোৱা যদি, আৰু খাইছে যদিতো কথাই নাই আৰু। এয়া হৈয়ে গৈছে মোৰ তৰকাৰী। এয়া উতল আহিলে এতিয়া হৈয়ে গ'ল আৰু তৰকাৰী। বাই, হৈ গৈছে, খাই চাব।